নমস্কাৰ, মই ৰীতা। আজি এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো এনেধৰণৰ হ'ব। আপোনালোকলৈ এটা মই কাম লৈ আহিছোঁ। কামটো আপোনালোকে যিমান ভালকৈ কৰিব, সিমান তাৰ পৰা লাভৱান হ'ব পাৰিব, উপকৃত হ'ব পাৰিব, উপাৰ্জন কৰিব পাৰিব। আমাক যদি কোনোবাই তেনেকৈ কয়, আমি কামটো সদায় ভালকৈ কৰিব বিচাৰিম, যাতে তাৰ পৰা উপাৰ্জনটো আমাৰ ভাল হওক বা তাৰ পৰা আমি বেনিফিট ল'ব পাৰোঁ। কামটোনো কি, ভিডিঅ'ৰ মাজত গম পাব। আৰু মই জানো আপোনালোকে জীৱনত কিবা পৰিৱৰ্তন বিচাৰে কাৰণে এনেসমূহ ভিডিঅ'ত ভিজিট কৰে। আৰু যিসকলে পৰিৱৰ্তন পাবলৈ মানে এনেধৰণৰ পদক্ষেপসমূহ কৰে, তেওঁলোকে ছাকচেছ হয়। আৰু মোৰ ভিডিঅ'সমূহ বা এনেধৰণৰ ভিডিঅ' দিয়া সকলো ভিডিঅ'তে মানুহবিলাকে ভিজিট কৰে, ভালকৈ ভিউজ আহে, কিন্তু তাৰ ভিতৰত খুব কম সংখ্যক মানুহে লাইক কৰে বা খুব কম সংখ্যক মানুহে কমেণ্ট কৰে, মানে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই বা উপকৃত হয় বা অন্তৰ চুই যায়, পদক্ষেপ ল'ম বুলি ভাবে। যিকেইজন মানুহে পদক্ষেপ লৈছে, সেইকেইজন মানুহে কিন্তু উপকৃত হৈছে। আশা ৰাখিছোঁ আপোনালোকেও পদক্ষেপ ল'ব, ভিডিঅ'টো জানি বুজি এপ্লাই কৰিব। আপোনালোকৰ জীৱনটো পৰিৱৰ্তন হওক, তাৰ মানসেৰে মই ভিডিঅ'সমূহ বনাই গৈ আছোঁ। আৰু বহু মানুহ মোৰ লগত জড়িত হৈ পৰিছে আৰু তেওঁলোকে ফোন কৰিও কয় যে বাইদেউ আপোনাৰ ভিডিঅ'সমূহৰ পৰা ফ'ল' কৰি যথেষ্ট উপকৃত হৈছোঁ। কমেণ্টছতো লিখা আছে, আপোনালোকে চাব পাৰে যে আপোনাৰ ভিডিঅ' চাই পেলাই পজিটিভ থাকিব পৰা হৈছোঁ, মনটো ভাল লগা হৈছে। ইমান ধুনীয়া ধুনীয়া কমেণ্টছ কৰি ফিডবেকছ দিছে। আপোনালোকলৈ বহুত বহুত গ্ৰেটিটিউড, বহুত বহুত ধন্যবাদ। ব'লক ভিডিঅ'ৰ মাজলৈ যাওঁ। তাৰ আগতে একো ক'ব বিচাৰিছোঁ যে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'লৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, অন্তৰৰ পৰা কৈছোঁ। আৰু লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ছাবস্ক্ৰাইব কৰে, বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়াহে মই যেতিয়া ভিডিঅ'সমূহ দিওঁ ন'টিফিকেশ্যন পাবলৈ সক্ষম হ'ব। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকক মই জনাব বিচাৰোঁ, আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে, যিহেতু মই এক্সেছ বাৰ্ছ ফেচিলিটেটৰ ফাৰ্ষ্ট ক্লাছে হওক বা ছেকেণ্ড ক্লাছে হওক বা থাৰ্ড ক্লাছে হওক, আপোনালোকে কৰিব পাৰিব। যদি থাৰ্ড ক্লাছ মোৰ লগত কৰিব বিচাৰে, আপোনালোকে জানে থাৰ্ড ক্লাছ কৰিলে আপোনালোকে ফেচিলিটেটৰ হ'ব পাৰে। ফেচিলিটেটৰ হ'বলৈ হ'লে লাইচেন্সৰ প্ৰয়োজন হয়। সকলোখিনি কাম মই কৰি দিওঁ, চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। আপোনালোকে যোগাযোগ কৰিব বুলি আশা ৰাখিলোঁ। আৰু লগতে মই এঞ্জেলৰ ক্লাছটো ধুনীয়াকৈ প্ৰভাইড কৰি আছোঁ। আপোনালোকে যদি মোৰ লগত এঞ্জেল ক্লাছ শিকিব বিচাৰে, মই মোৰ ক্লাছত 12গৰাকী এঞ্জেলৰ বিষয়ে জনাই দিওঁ আৰু 12গৰাকীৰ এঞ্জেলৰ বিভিন্ন ধৰণৰ কাম কেনেকুৱা হয়। এঞ্জেল ক্লাছটো কৰিলে সম্পূৰ্ণৰূপে আপোনালোকে বেনিফিট পাবলৈ সক্ষম হ'ব। আৰু এঞ্জেলৰ কামবিলাক খুব ফাষ্ট ৰিজাল্ট, মানে খুব ফাষ্ট পোৱা যায়। আৰু লগতে মই 7 চক্ৰৰ হিলিং এণ্ড এক্টিভেশ্যন কৰাই মানুহৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। বহুত ধুনীয়া ধুনীয়া ফিডবেকছবিলাক আহিছে। তেওঁলোকে যেতিয়া লগ কৰিবলৈ আহিব, সেই ছাকচেছ ষ্টৰিজবিলাক পাব। আৰু আমাৰ এক্সেছ থেৰাপিটো মোৰ ওচৰত আহিলে ল'ব পাৰে, কিন্তু আপোনালোকে 7 চক্ৰৰ হিলিং মেডিটেশ্যনটো শিকিলে অনলাইনো শিকোৱা হয়। অসমৰ বিভিন্ন দেশৰ পৰা মানুহ মানে মোৰ লগত জড়িত হৈ পৰিছে। মেডিটেশ্যন লৈ যথেষ্টখিনি তেওঁলোকে লাইফত অতি সুন্দৰ আৰু ফাষ্ট পৰিৱৰ্তন হৈছে। প্ৰথমতে টেৰট কাৰ্ডৰ মাধ্যমেৰে চাই লৈছে যে সমস্যা ক'ত লুকাই আছে। তাৰপিছত যেনেকৈ সমাধান দেখাই গৈছোঁ, যথেষ্ট সংখ্যক লোকে বহুত কম দিনত উপকৃত হৈছে মোক জনাইছে। আপোনালোকেও যদি ভাবে আপোনালোকৰ জীৱনত পৰিৱৰ্তন আহক, মোৰ লগত এটা পাৰ্চনেল ৰিডিং বুক কৰিব পাৰে। ইমান মাননীয়তা লৈ পেলাই আপোনালোকক চাই দিওঁ। যোগাযোগ কৰিব, কোনো ভয় খাবলৈ বা একো তেনেকুৱা চিন্তা নাই যে মোৰ হাতত ধেৰ পইচা নাই, মই এটা ছেশ্যন কেনেকৈ ল'ম। একো কথা নাই। আৰু দূৰত থকা মানুহখিনিকো কেনেকৈ মই তেওঁলোকৰ লাইফত উপকৃত কৰিব পাৰোঁ, সকলোখিনি পদক্ষেপ মই লৈ আছোঁ। আৰু তেওঁলোকে যেতিয়া মোক লগ কৰিব আহিম বুলি কৈ আছে, আহিলে ভিডিঅ'সমূহৰ মাধ্যমেৰে তেওঁলোকক আপোনালোকে দেখা পাব আৰু তেওঁলোকৰ নিজৰ মুখেৰে এক্সপিৰিয়েঞ্চবিলাক শুনিব পাৰিব। মই বহুতখিনি ক'লোঁ, ভিডিঅ'ৰ মাজলৈ যাওঁ। আপোনালোকে জানে আমি পজিটিভ থাকি আৰু সম্পূৰ্ণৰূপে বিশ্বাস ৰাখি যিকোনো কামেই কৰোঁ, আমি উপকৃত হ'ব পাৰোঁ। আৰু আজি যিটো কাম আপোনালোকক কৰিব দিম, আপোনালোকে 100% মন লগাই আৰু আপোনাৰ অন্তৰ আত্মাই চুই যাব লাগিব যে মই এইটো কাম কৰিছোঁ, মই ইয়াৰ পৰা বেনিফিট পাবলৈ সক্ষম হ'মেই। আৰু আপোনালোকে সেই মাইণ্ডছেটটো বনাই ল'ব লাগিব। আৰু আপোনালোকে যদি কিবা ৰিচুৱেল কৰি কিবা ৰেমেডি কৰি উপকৃত হ'ব পৰা নাই, প্লিজ পাৰ্চনেল গাইডেঞ্চ মোৰ পৰা ল'ব পাৰিব।
কিয়নো উপকৃত হ'ব পৰা নাই, কিবা ৰেমেডি কৰিছে উপকৃত হ'ব পৰা নাই, তাতো বহুত কাৰণ লুকাই থাকে। চ' মই কিছুমান হিলিং কৰাই দিওঁ, তেতিয়া আপোনালোকৰ মেনিফেষ্টেশ্যন বিলাক ফাষ্ট হয়। চ' আপোনালোকে যোগাযোগ কৰিব। এতিয়া বলক যিটো টেকনিক কৰিব, আপোনালোকে দিনটোত বহুতবাৰ কৰিব পাৰে, আৰু যিমান পজিটিভ থাকি কৰিব, যিমান বেছি কৰিব সিমান সোনকালে আপুনি ৰিজাল্ট পাব, আৰু সিমান সোনকালে আপুনি তাৰ বিভিন্ন ধৰণৰ দিশত ৰিজাল্ট পাব। 5 লাইন মই বাক্য দিম, অসমীয়াত বাক্য এফাৰ্মেশ্যন হয়। আপোনালোকে প্ৰথমতে কি কৰিব, এখন বগা কাগজ ল'ব। বগা কাগজখন লৈ পেলাই তাত আমাৰ 5 লাইন যি বাক্য দিম অসমীয়াত অতি সহজ, সেই বাক্যকেইটা আপোনালোকে লিখিব লাগিব। ধুনীয়া গ্ৰীণ কলম বা তাত অলপ চিকনা থাকে, ধুনীয়া এট্ৰেক্টিভ, মানে কলমেৰে এই বগা পাতটোত আপুনি নাম্বাৰ 1ত দিব। কি লিখিব জানেনে? তাৰপিছত কেনেকৈ কৰিব লাগে গোটেইখিনি বুজাই দিম, আপোনালোকে শুনি যাওক। 1 নম্বৰ দিব, মানে লিখিব মই বহুত ভাগ্যশালী ব্যক্তি। কি লিখিব? মই বহুত ভাগ্যশালী হওঁ বুলি লিখিব পাৰে, ব্যক্তি লিখিব পাৰে, বা মই বহুত ভাগ্যশালী হওঁ। 2 নম্বৰ লিখিব চৰ্টত, মই বহুত সুখী হওঁ, হয়, মই বহুত ভাগ্যশালী হয় বা হওঁ, মই বহুত সুখী হয়। 3 নম্বৰটো লিখিব মই সুস্বাস্থ্যৱান, হয়, মই বহুত সুস্বাস্থ্যৱান হয়, বা মই সুস্বাস্থ্যৱান হওঁ, মানে আপোনাৰ হিচাপত লিখিব মই সুস্বাস্থ্যৱান হওঁ। 4 নম্বৰ লিখিব মোৰ প্ৰতিটো কামেই অতি সহজে হৈ উঠে। কি লিখিব? মোৰ প্ৰতিটো কামেই অতি সহজে হৈ উঠে। 5 নম্বৰ লিখিব মই পইচা আকৰ্ষণ কৰোঁ আৰু বিভিন্ন দিশৰ পৰা অতি সহজেৰে সৎ পথেৰে মোৰ হাতলৈ পইচা আহে। এই লাইনটো দীঘল। মই 5 নম্বৰ লাইনত লিখিব মই অতি সহজে পইচা আকৰ্ষণ কৰোঁ আৰু অতি সহজে বিভিন্ন দিশৰ পৰা মোৰ হাতলৈ সুপথেৰে পইচা আহে। কথাটো নিজৰ ভাষাত মিলাই ল'ব যে মই পইচা আকৰ্ষণ কৰোঁ, বিভিন্ন দিশৰ পৰা সুপথেৰে অতি সহজে মোৰ হাতলৈ পইচা আহে। মই পইচা আকৰ্ষণ কৰোঁ, বিভিন্ন দিশেৰে সুপথেৰে অতি সোনকালে মোৰ হাতলৈ পইচা আহে। চ' এই 5 লাইন বাক্য যদি আপোনালোকে গ্ৰীণ কালাৰে আপোনালোকে ধুনীয়াকৈ লিখি লয়, তাত ধুনীয়াকৈ পিংক কালাৰে ফুল চুল এনেকৈ চাই পিনে আঁকি দিব, পখিলা আঁকি দিব। আঁকি পেলাই আপুনি শুই পেলাই উঠি আপুনি নিজৰ কাৰণে চব কৰিব। কোনোবাই মোক দেখি কি ক'ব, কোনোবাই মোক কিবা বুলি ভাবিব, আপুনি আপোনাৰ কাৰণে কৰিছে। চ' সেইখন আপুনি যে বেডৰুমৰ আপুনি চকুকেইটা মেলিলেই দেখাকৈ সেই বেৰখনত আপুনি বাইণ্ডিং কৰি আনিও লগাই থ'ব পাৰে। যদি বোলে মই তেনেকৈ অকণমান শ্ব' আপ কৰিবলৈ বোলে জইণ্ট ফেমিলি থাকোঁ, অকণমান বেয়া পাওঁ, চ' ডায়েৰীত লিখিব। তেতিয়া যদি তেনেকৈ কৰিব পাৰিলে বেছি ভাল। আৰু তাৰপিছত আপুনি ঘৰৰ কাম কৰি আছে, যদি আপুনি হাউচ ৱাইফ হয়, চ' তাৰ সন্মুখলৈ যিমানেই আপুনি এই ডিউটিটো কৰিব, ডিউটি দিছোঁ মই, ঠিক আছে, আপোনাক এইটো চাকৰি দিছোঁ, যিমান বাৰ আপুনি সেই বেৰখনৰ সন্মুখত আহি পেলাই সেই বাক্যকেইটা পঢ়িব, ফিল কৰিব। যিমান পঢ়িব পাৰিব সিমান আপুনি হেভি এমাউণ্টত এই গোটেইকেইটা দিশৰ পৰা তাৰ বেনিফিটটো, তাৰ উপাৰ্জনটো, তাৰ মূল্যটো আপুনি পাবলৈ সক্ষম হ'ব, যিমান মানে আপুনি কৰিব। চ' কেনেকৈ পাৰিব? আপুনি পঢ়োঁতে চাওঁতে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটো বাৰ কওঁতে ছাবকনচিয়াছ মাইণ্ডটো এক্টিভেশ্যন হৈ যাব। আপোনাৰ তেনেকেই দুৱাৰবিলাক খোল খাই যাব, তেনেকৈ লাইফলৈ অপৰচুনিটিবিলাক আহিব, লাইফটো মেজিকেলি চেঞ্জ হৈ যাব। যদি আপোনালোকে তেনেকৈ বাইণ্ডিং কৰি বা যেনেকৈ বাইণ্ড নকৰিলেও বেৰত যদি আপুনি লগাব পাৰে, কেতিয়াবা কালাৰফুল পেপাৰ এখন বগা নল'লেও কালাৰফুল যে ল'ৰা ছোৱালী আৰ্ট পেপাৰ থাকে তেনেকুৱা এখনতো লিখিব পাৰে। চ' লিখি ল'লে চিপকাই ল'ব, আৰু কাম কৰি আছে তাৰ মাজতে এপাক আহি পেলাই আপুনি এইকেইটা পঢ়ি যাবই। লাষ্ট টাইমত কি হ'ব, আপোনাৰ এইকেইটা মুখস্থ হৈ যাব ন, চব্জি লোৱা থাকোঁতে সেইকেইটা লাইনকেইটা বহুত কনচিয়াছলি মানে সচেতনভাৱে এবাৰ কৈ পেলাই এৰি দিলে 5 লাইন মানে আপোনালোকে আওৰাই থাকিব। মাহৰ শেষত কি কেনেধৰণে হেল্থৰ ক্ষেত্ৰত হওক, টকা পইচাৰ ক্ষেত্ৰত হওক,
কিবা সুবিধা অহাৰ ক্ষেত্ৰত কি ক্ষেত্ৰত উপনীত হৈছে আহি পেলাই কমেণ্টছ কৰি জনাবহি মোক আৰু যদি আপোনালোকে লিখি পেলাই বেৰত লগাবলৈ টান পায় তেনেহ'লে আপোনালোকে এনেকে ডায়েৰী এখন ল'ব পাৰিব চ' ডায়েৰীখনত মানে কি আপোনালোকে লিখি পেলাই ইপাকত সিপাকত আহি পেলাই পঢ়ি মুখস্থ হৈ যোৱাৰ পিছত আপুনি এনেই আওৰাই থাকিলেও হ'ব মই এনেকে ইমান ধুনীয়াকৈ লিখিছোঁ সেই বাক্য লাইন মনত পেলাই আওৰাই থাকিব নাম্বাৰ 1 মই ভাগ্যশালী নাম্বাৰ 2 মই সুখী ব্যক্তি নাম্বাৰ 3 মানে কি মানে কি মই স্বাস্থ্যৱান মই সুস্বাস্থ্যৱান নাম্বাৰ 4 মোৰ প্ৰতিটো কামেই অতি সহজে হৈ উঠে নাম্বাৰ 5 মই পইচা আকৰ্ষণ কৰোঁ পইচা অতি সহজে সৎপথেৰে বিভিন্ন দিশেৰে মোৰ হাতলৈ আহে চ' এই 5 লাইন বাক্য আপোনালোকে লিখি পেলাই এই প্ৰেক্টিছটো আপুনি যিমান বাৰ কৰিব সিমান ভাল এটা ৰিজাল্ট বা সিমান ভাল এমাউণ্টত আপুনি তাৰ ফলটো উপভোগ কৰিবলৈ সক্ষম হ'ব মানে কোনে দিব আপোনাৰ সাবকনচিয়াস মাইণ্ডে দিব এইটো সাবকনচিয়াস মাইণ্ডৰ হয় লাষ্ট টাইমত কিন্তু আপুনি লিখিব একাই বাক্য লিখিব লাগিব বিশ্বব্ৰহ্মাণ্ডৰে মোৰ পক্ষে 24 ঘণ্টাই কাম কৰি আছে থ্যাংক ইউ ইউনিভাৰ্স সেই এফাৰ্মেশ্যনখিনি লিখিব অসমীয়াত বিশ্ব ব্ৰহ্মাণ্ডই 24 ঘণ্টাই বা প্ৰত্যেকটো মুহূৰ্ততে মোৰ পক্ষে কাম কৰি আছে থ্যাংক ইউ ইউনিভাৰ্স থ্যাংক ইউ ডিভাইন থ্যাংক ইউ গড থ্যাংক ইউ এঞ্জেল লিখি দিব ঠিক আছে নিজৰ মনৰ পৰা চ' এই কামটো কৰক আপোনালোকে যিমান মানে লেভেলত আপোনালোকক বেনিফিট লাগে সিমান বাৰ কৰক বোলে মোৰ ইমানখিনি পৰিমাণত লাগিব ইয়াৰ পৰা মই ফলৱতী হ'বলৈ চ' সিমানখিনি মানে কাম কৰক যেনেকৈ আমি কিবা এটা কাম কৰিলে কিবা কোম্পানীত হওক কিবা এটা আমি ডিউটি কৰিলে বা আমাৰ নিজৰ বিজনেছ প্ৰতিষ্ঠানখনত কাম কৰিলে যিমান ডেডিকেট হৈ পেলাই মানে যিমান আমি একাগ্ৰতাৰে কামটো কৰিম হয়নে যিমান কষ্ট কৰিম তাত যিমান আমি সচেতনেৰে কামটো কৰিম তাৰ ফলটো ধুনীয়া হয় নে নহয় যিমান মোৰ বিজনেছ প্ৰতিষ্ঠানটোত মই টাইম দিম বা মোৰ কৰ্ম ফিল্ডত মই টাইম দিম যিমান টাইম দিম সিমান মই বেনিফিট পাম বা উপকৃত হ'ম চ' এই এফাৰ্মেশ্যনকেইটা আপুনি কওঁতে মুখস্থ আহি যাব আপুনি তেতিয়া সেই বৰ্ডখনৰ ওচৰত বা লিখা পিক্সাৰখনৰ ওচৰত বা ডায়েৰীখনৰ ওচৰত নগ'লেও আওৰাই থাকক চাব কি এচিভমেণ্ট হয় আহি মোক আকৌ কৈছোঁ কমেণ্টছত জনাবহি ইমান আপোনালোকে ইমান সুন্দৰভাৱে মোক শুনি আছে আৰু মোৰ ভিডিঅ' মোক ফ'ল' কৰে তাৰ বাবে বহুত আকৌ এবাৰ গ্ৰেটিটিউড থ্যাংক ইউ লাভ ইউ অল গড ব্লেছ ইউ বাই বাই